উপস্থিত হ'ল? আজি আহিছিলোঁ তেওঁৰ ওচৰলৈ যেতিয়াই সুবিধা পাওঁ, যিখিনি মানে মন যায় তেওঁ কথা পাতিবলৈ বা ক'বলগীয়া থাকে, যিকোনো সময়তে আহোঁ, গধূলি বুলি নহয়, কেতিয়াবা ৰাতি দেৰিকেও আহোঁ, ৰাতিপুৱা আহোঁ। যিটো আজি ছিংগাপুৰ কৰ্ণাছ আদালতে ৰায় দিলে, সেই সন্দৰ্ভত কি ক'ব? কৰ্ণাছ আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে সেইখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগতো একো বিশেষ পোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব ধৰণে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, কেনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষিপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, কঠোৰ শাস্তি পাওক। চৰকাৰৰ যিটো ঘোষণা কৰিছে এই ক্ষেত্ৰত কি ক'ব? আমি আচলতে মই ভাবোঁ গোটেই অসমবাসীয়ে, গোটেই মানুহখিনিয়ে, জুবিনদাৰ মানুহখিনিয়ে আমি বিচাৰি আছোঁ সত্যটো, যে সেইদিনাখন কি হৈছিলে, কেনেকৈনো দাদা আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইটোহে আমি সকলোৱে জানিব বিচাৰি আছোঁ। সমগ্ৰ অসমবাসীটো ৰৈ আছে, কিন্তু দাদাৰ সেই পৰিয়ালটোৰ কথা মানে আমি প্ৰায়ে বৌৰ তাত যাওঁ, বৌৰ ওচৰলৈ যাওঁ। দাদাৰ পিতৃ, দাদাৰ মামন বা বৌৰ কথা কি ক'ম, মানে মানসিকভাৱে ইমান বেছি ভাগি পৰিছে তেওঁ। আমি সদায় মানে কথা পাতোঁ আমাৰ মাজত যে কেনেবাকৈ যদি সেই আগৰ মানুহগৰাকীক আমি উভতাই আনিব পাৰোঁ। সেইটোতো সম্ভৱ নহয়, কিন্তু বৰ্তমান সম্ভৱ এটাই যে আমি দাদাই ন্যায় পাওঁ। দাদাই যি হৈছিলে সেইদিনা সঠিক যে কেনেকৈ কি ঘটনা কি ঘটিছিলে আমিতো বিশেষভাৱে দেখি আছোঁ, কিন্তু সঁচাটো লাগে যে কেনেকৈ কি হৈছিলে আৰু যাতে দাদাই ন্যায় পাওঁ। মানে বৌৰ কথা আচলতে ব্যাখ্যা কৰিব নোৱাৰি। আৰু বৌৰ লগত আজি বুলি নহয়, আমি প্ৰায় আহি থাকোঁ। আৰু এতিয়া ছিংগাপুৰত যিটো তেওঁলোকে ৰিপৰ্ট দিছে বা যি তেওঁলোকে কৈছে, সেইটোৰ ওপৰত আমি বেছি ক'ব নোৱাৰোঁ। বিকজ মই ভাবোঁ জুবিন দা আমাৰ কাৰণে যি আছিল সেইটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। তেওঁ যিখিনি অসমবাসী ৰাইজক দি থৈ গৈছে, তেওঁৰ সৃষ্টি, তেওঁৰ দৃষ্টি, সেইখিনি কেতিয়াও হেৰাই নাযায়। আৰু আজি আচলতে এতিয়া বস্তুবোৰ বহুত বুজি নোপোৱা হৈছোঁ যে একচুৱেলি হৈ কি আছে। মানে বহুত প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰৰ উত্তৰ আমি সকলোৱে বিচাৰি আছোঁ, মই বুলি নহয়, দৰ্শকে বিচাৰি আছে। আমাৰ অসমত যিমানবোৰ ভালপোৱা তেওঁ ভালপোৱা মানুহ আছে, তেওঁলোকে উত্তৰ বিচাৰি আছে। কিন্তু সেই উত্তৰবোৰ হয়তো আমি হেৰাই পেলাইছোঁ বহুত। যোনটো মেইন কথা সেইটোৰ পৰা হয়তো আমি আঁতৰি গৈছোঁ, যে একচুৱেলি তেওঁৰ লগত কি হৈছে সেইটো বেছি গুৰুত্বপূৰ্ণ। তাত কি হৈছে সেইখিনি উত্তৰ আমি এতিয়াও পোৱা নাই, কিন্তু বিচাৰি আছোঁ। ছিংগাপুৰে ৰিপৰ্ট দিলেতো বেলেগ কথা, কিন্তু তাত একচুৱেলি কি হ'ল, সেই মুহূৰ্তখিনি কি হ'ল, সেইখিনি উত্তৰ চাগে আমি এতিয়াও বিচাৰি পোৱা নাই। তো এতিয়া হেল্পলেছো ফিল হৈছে যে কাক কওঁ, কেনেকৈ ব্যাখ্যা কৰোঁ এইখিনি কথা, যে আমাক সেইখিনি উত্তৰহে লাগে যে তেওঁলোকত সেই শেষ মুহূৰ্তত কি হ'ল। আৰু মই যিমানলৈকে জানো সেই উত্তৰটো আমি সকলোৱে পোৱা নাই এতিয়ালৈকে। চ' এতিয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যি হওক ভাল হওক, আৰু দেৰিকৈ হ'লেও আমি যাতে সত্যটো গম পাওঁ যে আচলতে হৈছিল কি তেওঁৰ লগত। মোৰ সেইখিনিয়ে ক'বলগীয়া। ঠিক